ডিব্ৰুগড় মাইজানত পুনৰ আৰম্ভ হোৱা ভয়াবহ খহনীয়াই বিপদ মাতিছে চহৰলৈ। মাইজানৰ ভয়ংকৰ খহনীয়াত বহু হেক্টৰ মাটি জাহ যোৱাৰ লগতে গৃহহীন হ'ল শতাধিক পৰিয়াল। নগৰৰ সুৰক্ষা বান্ধৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে খহনীয়াই। বুধবাৰৰ পৰা আৰম্ভ হোৱা খহনীয়াৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া। আমি গোটেই পৰিৱেশটো দেখুৱাবৰ বাবে আপোনালোকক এই মুহূৰ্তত মাইজানলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা দেৱজিৎ চুতীয়া সংযুক্ত হৈছে। দেৱজিৎ, মাইজানৰ শতাধিক পৰিয়াললৈ এতিয়া এই খহনীয়াই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আপুনি যিহেতু সেই স্থানতে উপস্থিত আছে, গতিকে এই গোটেই পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম। আৰু এই খহনীয়াৰ ফলত ডিব্ৰুগড় চহৰখনলৈ কেনেকুৱা কি বিপদ আহি পৰাৰ সম্ভাৱনা আছে, সেয়া মই আপোনাৰ পৰা জানিব বিচাৰিম। হয়, ৰাজীৱ চক আচলতে ক'ব লাগিব প্ৰতিটো বাৰিষাতে আচলতে ডিব্ৰুগড় আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ যি খহনীয়া, সেই খহনীয়া প্ৰতিটো বাৰিষাতে আচলতে হৈ আছে। চৰকাৰে আচলতে ইখনৰ পিছত ইখন আঁচনি লৈছে খহনীয়া ৰোধ কৰিবৰ বাবে, কিন্তু দেখা পোৱা গৈছে যিমানে আঁচনি লৈছে সিমানে বেছিকৈ আচলতে খহনীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেক বছৰে আচলতে চহৰখনলৈ ভাবুকি আহে। আৰু আজি কিছুদিনৰ পূৰ্বে ইয়াৰ সচিবালয়ৰ কাষতে যিটো খহনীয়া হৈছিল, সেই খহনীয়া যেনে তেনে আচলতে ষ্টেবল কৰা হ'ল। তাৰ পাছতে এতিয়া দেখত তাৰ কেইশ মিটাৰমান 200-300 মিটাৰমান আঁতৰলৈ আগুৱাই আহি পুনৰ এক স্থানত আচলতে খহনীয়া হৈছে। এইডোখৰ মাইজানে হয়, আৰু যি স্থানত খহনীয়া হৈছে সেই স্থানত পৰা আচলতে যিটো সুৰক্ষা বান্ধ আছে, এই সুৰক্ষা বান্ধটো একেবাৰে গাতে লাগি আছে। আৰু মই য'ত থিয় হৈ আছোঁ, মই আচলতে এতিয়া দিছোঁ, আপুনি মন কৰিছে মই চিধাকৈ থিয় হৈ থাকিব পৰা নাই। এইটো কাৰণে চিধাকৈ থিয় হৈ থাকিব পৰা নাই, কাৰণ মই ইয়াৰ যিটো নগৰৰ যি সুৰক্ষা যিটো বান্ধ আছে, সেই বান্ধটোৰ ওপৰতে আছোঁ। বান্ধটোৰ আচলতে মাত্ৰ আপোনাৰ 5 ফুট গ'লে মানে এইফালে যিটো খহনীয়া, সেই খহনীয়াটো আছে। আচলতে ইয়াৰ যিটো ঢলি অঞ্চল, সেই ঢলি অঞ্চলটো ইতিমধ্যে আচলতে গৰা খহাই লৈ গ'লে। যোৱা এসপ্তাহ ধৰি ইয়াত খহনীয়া হৈ আছে, আৰু এই খহনীয়াই ইতিমধ্যে প্ৰায় 30ৰ পৰা 50 ফুট ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। আৰু এতিয়া দেখিছে কালিৰ পৰা অত্যাধিক খহনীয়া হোৱাত এতিয়া বিভাগীয় কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে আচলতে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰিছে। ইয়াৰ যিমানবিলাক গছ গছনি আছে সকলোবিলাক কাটি ইয়াত জিঅ' বেগ পেলাবৰ বাবে সুবিধা কৰি লৈছে। কাৰণ এই অঞ্চলটো মই এতিয়া ইয়াৰ যিটো মূল যিটো মথাউৰি আছে, যিটো সুৰক্ষা বান্ধ আছে, সেই বান্ধটোৰ ওপৰৰ পৰাই থিয় হৈ মই কথাখিনি ক'বলগীয়া হৈছে। আৰু এই গোটেই কামখিনি আছে বান্ধটোৰ ওপৰতে হৈ আছে। বান্ধটোৰ যিটো বেছ, সেই বেছটোত আহি পিনে এই কামখিনি কৰিবলগীয়া। অৰ্থাৎ এই খহনীয়া ইতিমধ্যে নগৰ সুৰক্ষা বান্ধৰ যিটো মূল যিটো বেছ, সেই বেছটো ইতিমধ্যে স্পৰ্শ কৰিছে। ইয়াত আছে বিভাগীয় কৰ্তৃপক্ষ আছে, বিষয়াসকল আছে, যিসকলে দিনে ৰাতি অৱশ্যে এই গোটেই কামখিনি তেওঁলোকে তদাৰক কৰি আছে। আচলতে যিটো খহনীয়া হৈছে প্ৰায় ইতিমধ্যে ৰাইজে কৈছে 30ৰ পৰা 50 ফুট ইতিমধ্যে জাহ গৈছে যোৱা এসপ্তাহ ধৰি। আপোনালোকে বিভাগে কাম কৰিছে, নকৰা নহয়, কেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? নহয়, যোনটো গৈছে মানে এইখন আমাৰ ডেপজিটেড চিল্ড আছিলে। ইয়াত অলৰেডি আমাৰ এণ্টি ইৰোজন এডিবি আণ্ডত আমাৰ ধৰা থোৱা আছে, কিন্তু আমাৰ নাও সোমাব পৰা নাছিলে। এতিয়াহে এইটো দটো হৈছে, আৰু এতিয়া আমাৰ নাও লাগিছে বাৰু আজিও, এইকেইদিন চলি আছে। আৰু ইয়াত আমাৰ এতিয়া মেইন এণ্টি ইৰোজন ৱৰ্কখন কৰিবলৈ আমাৰ কাৰণে সুবিধা হৈছে। এতিয়া ডেপটো পালে এপ্ৰনটো কাম কৰিব পাৰি। আগত নাও চপাব নোৱাৰিছিলোঁ। আৰু যোনখন আগত আমি কাম কৰিছিলোঁ এখন ডেপজিটেড চিল্ড প্ৰায় 60 ফুটমান আছিলে, নোযোৱা নহয়, কিন্তু সেইখনত আমাৰ নাও চপাবই নোৱাৰি। আজিৰ দিনত অলপ ডেপটো হৈছে, তো আমাৰ আজি এতিয়া বৰ্তমান 6টা নাও লাগি আছে। আমি জিঅ' বেগ লঞ্চিং কৰি থাকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক দেৱজিৎ চুতীয়া, আমাক পোনপটীয়াকৈ সেই মাইজানৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। এই খহনীয়াই এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ৰ মাইজানত।